অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনত সমান্তৰালকৈ আমি প্ৰতিৰোধ গঢ়ি তুলিছোঁ। আপোনাৰ প্ৰশ্নটো হৈছে যে ভোটাৰশ্বিপ দিবৰ কাৰণে মাহত 11,900 টকা ক'ৰ পৰা আহিব? প্ৰশ্নটো এইটোৱে নহয় জানো? এটা কথা যদি আইডিয়া যদি চাওঁ, এটা আইডিয়া চাব, টকাৰ ধাৰণাটো মানুহে আগত ভাবিছিলে যোনে চাকৰি কৰে সি টকা পায়, সেই কথাটো মানুহে জানিছিলে। তাৰপিছতে যোনে হাজিৰা কৰে সি টকা পায়, সেই কথাটো জানিছিলে। তাৰপিছত সমাজসেৱাত টকাৰ কথাটো নাছিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীও বেতন পোৱা নাছিলে, সমাজসেৱাত এই বেতনৰ কথাটো নাছিলে। তাৰপিছতে সংশোধন কৰা হ'ল যে সমাজসেৱা কৰা মানুহবিলাকে ঘৰৰ ধান চাউল বেচি পেলাই সমাজসেৱা কৰিব লগা হয়, এইকাৰণে সংশোধন কৰিব লগা হ'ল। এই জনপ্ৰতিনিধিসকলক টকা দিয়াৰ ব্যৱস্থা হ'ল। তেতিয়া মানুহৰ এটা ধাৰণা আহি গ'ল যে বোলে জনপ্ৰতিনিধি হ'লেও টকা পায়, কিন্তু ভোট দিলেও যে টকা পাব লাগে সেই কথাটো মানুহে নাজানে। কিয় নাজানে? নিজৰ অধিকাৰটোৰ বিষয়ে নাজানে। আপুনি সুধিলে টকাটো ক'ৰ পৰা আহিব? 11,900 টকা ক'ৰ পৰা আহিব? এটা কথা চাওক, এই পৃথিৱীখন আমাৰ হয়নে নহয়? আপুনি কৈ যাব হয়নে নহয়? হয়। এতিয়া পুৰা টান ৰ'দ দি আছে, আদানীয়ে চলাৰ পাৱাৰ প্ৰজেক্ট লগাই পেলাই এই ৰ'দটোৰ পৰা টকা ঘটিবনে নঘটে? কোটি কোটি টকা ঘটিব। যদি আদানীয়ে এই ৰ'দটোৰ পৰা কোটি টকা ঘটিব পাৰে, এই ৰ'দটোত আপোনাৰ মোৰ অংশ আছিলে নে নাই? আছিলে। এই হাৱাটো সকলোৰে হয়নে নহয়? এই হাৱাটো এচি বনাই পেলাই, কোম্পানীয়ে এচি বনাই পেলাই শীতল হাৱাখিনি টানি লৈছে, এই হাৱাটো সকলোৰে আছিলে নাই? আছিলে। অসমত বানপানী হ'লে দিল্লীত নোট চাপে। আজি 1 লিটাৰ পানীৰ দাম 20 টকা হ'ল। এই ধাৰণাটো কাৰ আছে? দৈনিক পানীৰ পৰা কিমান নোট চাপে? এই বৰষুণৰ পানীখিনি সকলোৰে আছিলে নে নাই? আছিলে, নাগৰিকৰ আছিলে। তেনেকে শিল বালিৰ পৰা আদি কৰি আমি ঘৰ বনাবৰ কাৰণে শিল বালি ক্ৰয় কৰোঁ, কিন্তু শিল বালি ক্ৰয় কৰোঁতে প্ৰাকৃতিক সম্পদটো সকলোৰে আছিলে নে নাই? নাগৰিক হিচাপে আপোনাৰ অংশ আছিলে নে নাই? তেনেকুৱা ক্ষেত্ৰত এই গোটেইবিলাক প্ৰাকৃতিক সম্পদ আৰু মেচিনৰ পৰা উৎপাদন হোৱা যিমানখিনি টকা তাত আপোনাৰ অংশ আছে, এই অংশটোক আমি পোনপটীয়াকৈ দিবলৈ কৈছোঁ। চৰকাৰে আমাক আঁচনি বনাই পেলাই দিয়ে। আঁচনি মানে বাছনি, আঁচনি মানে দুৰ্নীতি, এইটো প্ৰমাণ হৈ গৈছে। কাৰণ সেই আঁচনি ছিষ্টেম থকাৰ কাৰণে পিয়ন চকীদাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈকে দুৰ্নীতিৰ শিপাডাল কোনেও কাটিব পৰা নাই। আমি এটা কথা কৈছোঁ যে ভোটাৰ তালিকাখন ৰিজাৰ্ভ বেংকলৈ যাওক। যদি সন্তান জন্ম দিছে, ভোটাৰসকল যদি এই দেশৰ ৰাষ্ট্ৰপুত্ৰ হয়, তেনেহ'লে এই ৰিজাৰ্ভ বেংকৰ পৰা এওঁলোকৰ প্ৰাপ্য টকা ক্লিককে মাৰি দিয়ক, কাৰ ওপৰত দুৰ্নীতি কৰিব নোৱাৰে? পাৰিব নেকি? নোৱাৰে। বাল্য বিবাহ বন্ধ কৰাব পাৰে ভোটাৰশ্বিপৰ জৰিয়তে। বাল্য বিবাহ সেইদিনাখন বন্ধ হ'ব যিমান দল সংগঠন চিঞৰি আছে, মিছা চিঞৰি আছে, বকবাছ চিঞৰি আছে। বাল্য বিবাহ সেইদিনাখন বন্ধ হ'ব যেতিয়া নাগৰিক ভাত্তা দিব, যেতিয়া ভোটাৰশ্বিপ দিব। 18 বছৰৰ আগত বিয়া হোৱাটো আইনী দণ্ডনীয়। তেতিয়া ল'ৰাই যদি ছোৱালীক ভাল পায়, ছোৱালী যদি ল'ৰাক ভাল পায়, আণ্ডাৰষ্টেণ্ডিং থাকিব। উচ্চাৰণ নকৰিবি, লাহেকে থাক, চুপকে থাক। যেতিয়া তোমাৰ 18 বছৰ হ'ব, মোৰ 18 বছৰ হ'ব, ভোটাৰ তালিকাত নাম আহিব, যেতিয়া নাগৰিক ভাত্তা পত্ৰ আহিব, দুজনে পলাই যাম, সংসাৰহে পাতিব লাগে। গতিকে এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতন, নাৰী হত্যা, যৌতুক প্ৰথা, চুৰি, বদমাচি, ডকাইতি, সন্ত্ৰাসবাদ আঁতৰাই এখন সৰ্বাংগ সুন্দৰ আৰ্থিক গণতান্ত্ৰিক সমাজ স্থাপন কৰিবৰ কাৰণে আপোনাৰ মোৰ যিখিনি প্ৰাপ্য সেইটো পোনপটীয়াকৈ বিচাৰিছোঁ। তাৰে আমি একো ক্ষতি কৰা নাই। আজিৰ তাৰিখত জনমূৰিয়াই 23,800 টকা হয়, তাৰ আধা বিচাৰিছোঁ। আমি কিমান বিচাৰিছোঁ? 11,900 টকা। গতিকে ইয়াত কোনো কথা নাই। লাগিব। কাৰণ এই কথাটো এই কাৰণেই লাগিব, এইখন গণতান্ত্ৰিক দেশ হয়। ভোট নিদিলে নোট নাচাপে। মনত ৰাখিব, নোট এনেই নাহে, ভোট নিদিলে নোট নাচাপে। যিদিনাখন এজন নাগৰিকে ভোট দিব, ভোট দিয়াৰ লগে লগে MLA হ'ব, MP হ'ব, MLA MP হ'লে বিধানসভা হ'ব, বিধানসভাটো চৰকাৰ হ'ব, চৰকাৰ হ'বতো তাৰপিছত কি হ'ব? ৰিজাৰ্ভ বেংক হ'ব, ৰিজাৰ্ভ বেংক হ'বতো গভৰ্ণৰ নিযুক্তি হ'ব, গভৰ্ণৰ নিযুক্তি হ'ব, নোট চাপিব, নোট চাপিলেহে আপুনি পাব, আপুনি পালেহে মই পাম। গতিকে ভোট নিদিলে নোট নাচাপে। যদি এইখন দেশত গণতান্ত্ৰিক হয়, ভোট দিয়াৰ অধিকাৰত আৰু এই ৰাষ্ট্ৰপুত্ৰ হিচাপত ৰাষ্ট্ৰৰ যিমানখিনি সম্পত্তি আছে, এই সম্পত্তিৰ হক অধিকাৰ আমি পোনপটীয়াকৈ টকাৰ ওপৰত দিছোঁ। বাছনি এইকাৰণে কৰা হৈছে, আজিৰ তাৰিখত জনমূৰি আয় হৈছে 23,800 টকা। আজিৰ তাৰিখত এজন নাগৰিকৰ মাহৰ ইনকাম 23,800 টকা। এইটো চৰকাৰে লুকাই মেলি কোৱা কথা। যদি হৰলুকি নকৰাকৈ চকীদাৰৰ পৰা, যদি পিয়ন চকীদাৰৰ পৰা যদি প্ৰধানমন্ত্ৰীলৈ হৰলুকি নকৰাকৈ যদি প্ৰকৃত হিচাপ আহে, এইটো বহুত টকা হ'ব। কিন্তু আজি ইমানখিনি হৰলুকি হোৱাৰ পিছতো 13,800 টকা জনমূৰি আয়ৰ আধা বিচাৰিছোঁ। কাৰণ আধা চৰকাৰে চলাওক, আধা চৰকাৰে প্ৰতিৰক্ষাৰ নামত, চাকৰিয়ালক দৰমহা দিয়াৰ নামত, ৰাস্তা পদূলিৰ নামত, সামাজিক অনুষ্ঠান ব্যৱস্থা এওঁলোকে পৰিচালনাৰ ক্ষেত্ৰত আধা আমি এৰি থৈ আহিছোঁ। তাৰ কাৰণে কিছুমান মানুহে আমাক প্ৰশ্ন কৰে, আপোনালোকক পাই পেলাই মই কৰিছোঁ, কিছুমান মানুহে প্ৰশ্ন কৰে, মোৰ নামত বোলে 40,000 টকা ধাৰ আছে, জনমূৰি ধাৰ।
আয়টো বাদ দিয়ক, জনমুৰি ধাৰ আছে, ধাৰেই যদি আছে তেনেহ'লে কেনেকৈ দিব লাগিব? এইকাৰণে কৈছোঁ ধাৰ থকাৰ কাৰণে। চৰকাৰৰ ঘৰত যদি থাকে আজি 40,000 বুলি কৈছে, 2 বছৰৰ পিছত 60,000 বুলি ক'ব। যদি মোৰ 11,900 টকা মোক পোনপটীয়াকৈ দিয়ে, মোৰ 40,000 টকাটো মই মাৰিবৰ কাৰণে কিমান দিন লাগিব? 4 মাহ। 4 মাহত বেছি হৈ যায়। 4 মাহত নিজৰ ধাৰ মই নিজে মাৰিব পাৰোঁ, কিন্তু চৰকাৰৰ ঘৰত থাকিলে আপুনি 5 বছৰৰ পিছত চাব আপোনাৰ জনমুৰি ধাৰ হ'ব 60,000। গতিকে এইবিলাক বহুত কথা আছে, এইবিলাক আইডিঅলজিকেল কথা আছে। সেই গোটেই প্ৰক্ৰিয়া আমি কৰি লৈছোঁ। এটাই কথা লাষ্টত, जो ভোটাৰশ্বিপ কা বাত বলেগা ওই দেশ পে ৰাজ কৰেগা। একদিন আমি দিছপুৰ কব্জা কৰিম, একদিন দিল্লী কব্জা কৰিম, ইয়াত ভোটাৰ ৰাজ চলিব, নেতা ৰাজ খতম।